পাঁচময় দিনটো মই মহাৰাষ্ট্ৰত আছিলো। হঠাতে খবৰ আহিল, পাপা তুমি মোক এৰি গুচি গলা। মোৰ দেউতাৰ নাম অতুল বৰা, মাৰ্ঘেৰিটাৰ মানুহ আছিল। দিন ৰাতি পৰিয়ালৰ বাবে কষ্ট কৰি থাকিছিল। মই আছিলো মহাৰাষ্ট্ৰত, সপোনবোৰৰ বাবে দূৰ। হঠাতে সেই খবৰ আহিল, মোৰ বুকুত লাগিল সুৰ। ফোনটো হাতত লৈ কান্দিলো মই, বিশ্বাসেই হোৱা নাছিল। পাপা আৰু নাই বুলি কৈ মোৰ পৃথিৱী ভাঙি গ'ল। পাপা তুমি ক'ত, মোৰ কথা শুনিছানে? আজিও ৰাতিপুৱা তোমাৰ মাত মোৰ কাণত বাজে। পাপা তুমি ক'ত, এতিয়া মোক কোনে বুজিব? মই হাঁহি থাকো বাহিৰত, ভিতৰত দুখৰ জুই জ্বলে। মনতে পৰে তোমাৰ কথা, তুমি দিয়া উপদেশ। ভাল মানুহ হবা বাবা, সেই আছিল তোমাৰ শেষ। মাথাত হাত দি কৈছিলা, ভয় নকৰিবা কেতিয়াও। এতিয়া মোৰ লগত কোনেও নাই সপোন দেখিবলৈ আৰু। মায়ে নীৰৱে কান্দে আজি, ঘৰৰ প্ৰতিটো কোণত তোমাৰ স্মৃতি জীয়াই আছে আমাৰ চকুৰ পানী। পাপা তুমি ক'ত, মোৰ কথা শুনিছানে? আজিও ৰাতিপুৱা তোমাৰ মাত মোৰ কাণত বাজে। পাপা তুমি ক'ত, এতিয়া মোক কোনে বুজিব? মই হাঁহি থাকো বাহিৰত, ভিতৰত দুখৰ জুই জ্বলে। পাপা যদি এবাৰ ঘূৰি আহিলা, মই সুধিম মোক এৰি কিয় গুচি গলা। তোমাৰ ফটো চাই থাকো নীৰৱে, চকু পানী সৰে। মই আজিও বিশ্বাস কৰো তুমি মোৰ ওচৰতে আছা। মই যেতিয়া অকলশৰীয়া হওঁ, তোমাৰ মুখখন মনত পৰে। তুমি নথকাৰ পিছত পাপা মোৰ জীৱন অন্ধকাৰ হয়। তুমি আছিলা মোৰ শক্তি, মোৰ জীৱনৰ সাহস। এতিয়া প্ৰাৰ্থনা